জৰাজীৰ্ণ পথে এতিয়া জ্বলাকলা খুৱাইছে ৰহাবাসী ৰহা চহৰৰ মাজমজিয়াত পথৰ দুৰৱস্থাই উদঙাইছে উন্নয়নৰ ফোপোলা স্বৰূপ প্ৰকাণ্ড গাঁত ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকাৰ প্ৰতিটো উপপথত বিপদ সংকুলভাৱে এই পথেৰে যাতায়াত কৰি আহিছে ৰাইজে ৰহাৰ গড়মাৰী ভাটি গাঁৱকে আদি কৰি কেইবা ঠাইতো দেখিবলৈ পোৱা গৈছে পথৰ মাজত প্ৰকাণ্ড গাঁত চৰকাৰে এটাৰ পিছত আন এটা টোলগেট স্থাপন কৰি বছৰি টোলকৰ বৃদ্ধি কৰি ৰাইজৰ মূৰত মাধমাৰ সোধাই আহিছে কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথৰ এনে দুৰৱস্থাৰ কথা চিন্তা কৰিবলৈ অথবা এইবোৰ মেৰামতি কৰিবলৈ আহৰি নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আনকি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা নলাসমূহো উন্মুক্ত অৱস্থাত আছে এই ক্ষেত্ৰতো ভূক্ষেপ নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তাকে লৈ এতিয়া ক্ষোভিত হৈছে ৰহাৰ সচেতন নাগৰিকৰ লগতে দল সংগঠন ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট JNKD নিউজ নিশ্চয় আমাৰ ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ NH এয়াৰপৰ্ট খুব আছে আগৰ আমাৰ সমজিলা আয়ুক্ত যিগৰাকী আছিলে বাইদেউ থাকোঁতেও আমি NHAৰ বিষয়া আৰু বিভিন্ন ডিপাৰ্টমেণ্ট আৰু আমাৰ ৰহা আঞ্চলিক ছাত্ৰ সন্থা তিৱা ছাত্ৰ সন্থা তথা বিভিন্ন জনজাতীয় আমাৰ জাতীয় দল সংগঠনৰ আলোচনা হৈছিল বিভিন্ন উপবাদবোৰ দেখুওৱা গৈছিল কিন্তু কাৰ্যক্ষেত্ৰত দেখা গ'ল যে গালু বালু খোলাকুটি তাল হ'ল যে যিবোৰ আলোচনা কৰিছিলোঁ NHI ডিপাৰ্টমেণ্টে একো এটা কামেই নকৰিলে আমি যদি ৰহা ফ্লাইঅভাৰ মেইন নতুন চাৰিআলি বুলি কয় আগতে যি ফ্লাইঅভাৰ হৈছে তাৰ কাষৰ যিবোৰ উপপথ আজি কিমান বছৰ ধৰি বেয়া হ'ল আৰু তেওঁলোকে উপপথটো আগতে ভাল আছিল বেয়া কৰিলে কেতিয়া ফ্লাইঅভাৰ বনাওঁতে আৰু ফ্লাইঅভাৰ হৈ যোৱাৰ পিছত বেয়া হৈ আছে আজিলৈকে ভাল কৰা নাই এতিয়া নতুনকৈ দেখা গৈছে যে ৰহাৰ পৰা আমি যদি ৰহা কলেজ অভিমুখে আহোঁ এটা আমাৰ প্ৰেছ আছে জনসেৱা প্ৰেছ তাৰ অলপ আগত আহি এটা প্ৰকাণ্ড গাঁত যদি চাৰিচকীয়া গাড়ী লৈ আহে তাত যে অচিনাকি মানুহেতো নাজানিব তাত যে এটা গাঁত আছে তে এক্সিডেণ্ট হোৱাটো খাটাং NHA ডিপাৰ্টমেণ্টে ইমান টোলগেট বহাইছে আমাৰ ৰহাত আছে সোণাপুৰত আছে এই টোলগেটবোৰৰ টকাবোৰ যায় ক'লৈ তেওঁলোকে কয় যে টোল টেক্স ল'লে আপোনালোকে ভালকৈ ৰাস্তাত যাব পাৰিব উপপথবোৰ ভাল হ'ব কিন্তু উপপথবোৰ আজিলৈকে ভাল হোৱা নাই ড্ৰেইনত ঢাকন পৰা নাই আৰু যিটো 4 লেন বনাইছে তাতো আমি জপিয়াই গুৱাহাটী যাব লাগে বা নগাঁও যাব লাগে তে ইমানে সুন্দৰ উপহাৰ দিছে NHAৰ পৰা আমাৰ ক্ষোভ আছে আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি NHA বিভাগক অতি সোনকালে এই ৰাস্তা ঘাটবোৰ উপপথ আৰু মূল পথ আমাৰ ভাল কৰিবৰ কাৰণে আমি তেওঁলোকক দাবী জনাইছোঁ অন্যথা ড্ৰেইন চিষ্টেমটো একেবাৰে বেয়া আৰু দেখিবলৈ পোৱা গৈছে যে ড্ৰেইনত এতিয়া জাবৰ জোথৰে ভৰি পৰিছে ৰহাত যি মিউনিচিপালিটি বৰ্ড আছে ৰহা টাউন কমিটিয়ে ইয়াৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নলয় মই আগতে কৈছোঁ আগতে আমাৰ কেইবালানিও আলোচনা হৈ গৈছে আৰু আলোচনাত এইটো কথা কোৱা যায় আৰু জানি আচৰিত লাগে NHAৰ বিষয়াসকলে ক'ব নোৱাৰে ড্ৰেইনৰ পানী ক'ত পৰিব ক'ৰবাত ওখ ক'ৰবাত চাপৰ তে ইমান এটা এটা বিভাগ তেওঁলোকৰ ইমান ইঞ্জিনিয়াৰ আছে কিন্তু তেওঁলোকে ড্ৰেইনৰ পানী ক'ত পৰিব ৰহাত বিশেষকৈ তেওঁলোকে ক'ব নোৱাৰে তে ইমানে তেওঁলোকৰ উন্নত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি আছে তে আমাৰ ক্ষোভ আছে ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু NHA বিভাগে যদি অতি সোনকালে এই উপপথবোৰ ভাল নকৰে আমি ৰাইজক লৈ আমি গণতান্ত্ৰিক আন্দোলন কৰিবৰ কাৰণে বাধ্য থাকিম আৰু তাৰ কাৰণে যদি কিবা বেয়া পৰিস্থিতি হয় তাৰ কাৰণে NHA বিভাগ দায়ী থাকিব আৰু এইখিনি এটা কথা কওঁ আমাৰ ৰহা যিহেতু সমজিলা হৈছে সমজিলা আয়ুক্ত বাইদেউ এগৰাকী নতুনকৈ আহিছে বাইদেউক এই বিষয়টো দৃষ্টিগোচৰ কৰিছে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে আৰু আমাৰ নগাঁও জিলাৰ বৰ্তমান আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা ছাৰো অত্যন্ত এক্টিভ আৰু তেখেতক প্ৰায়ে দেখি থকা গৈছে তেখেতকো আমাৰ ৰহাৰ এই উপপথৰ তেখেতক হস্তক্ষেপ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু মাজতে শুনিছিলোঁ নীতিন গাডকাৰী ডাঙৰীয়াই সদনতে কৈছিল যে আমাৰ 20 কিলোমিটাৰ ওচৰৰ টোল গেটৰ আমাৰ স্থানীয় লোকসকলে টোল টেক্স দিব নালাগে কিন্তু ৰহাত এতিয়াও দি আছে এই গোটেই দিশখিনিত আমাৰ ৰহা সমজিলা আয়ুক্ত আৰু ৰহা নগাঁও জিলাৰ আয়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা ছাৰক আমি হস্তক্ষেপ বিচাৰিছোঁ তেওঁলোকে আমাৰ ৰহাবাসীক ন্যায় প্ৰদান কৰক বৰ্তমান আমাৰ দেশ যথেষ্ট আগবাঢ়ি গৈছে আৰু সেই অনুপাতে বিভাগীয়ভাৱে চৰকাৰে কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত বিভিন্ন নতুন ৰাস্তাসমূহ প্ৰস্তুত কৰিছে তাৰ কাৰণে আমি সাধাৰণ নাগৰিক হিচাপে যথেষ্ট সন্তোষ প্ৰকাশ কৰিছোঁ কিন্তু এটা উল্লেখযোগ্য কথা যে
টুল গেটসমূহ যিসমূহ বহাইছে নতুন ৰাষ্ট্ৰীয় ঘাইপথবোৰত সেই টুল গেটসমূহে আমাক যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে কিয়নো টুল গেটসমূহ নতুনকৈ বহাইছে তাত ৰাষ্ট্ৰীয় ঘাইপথসমূহ ব্যৱহাৰ কৰাৰ কাৰণে ৰাইজে কৰ দিব লাগে তাত আমাৰ একো আপত্তি নাই কিন্তু কৰ দিয়াৰ বিনিময়ত ৰাইজে কি পাইছে ৰাস্তা যিমানখিনি উন্নত হ'ব লাগিছিলে সিমানখিনি উন্নত হোৱা নাই তাৰোপৰি মই ৰহাৰ এজন সাধাৰণ নাগৰিক হিচাপে এইটো জনাব বিচাৰিছোঁ যে এই একেটা ৰাষ্ট্ৰীয় ঘাইপথতে থকা সোণাপুৰ টুল গেটত আমি জনামতে 10 কিলোমিটাৰ ব্যাসাৰ্ধত যিখিনি স্থানীয় যান বাহন আছে তেওঁলোকৰ পৰা কোনো ধৰণৰ কৰ লোৱা নহয় কিন্তু আমাৰ ৰহাত প্ৰথম কেইদিনমান বাদ দি পালে আজিলৈকে আমি প্ৰত্যেক মাহে আমি কৰ দি থাকিবলগীয়া হৈছে আৰু সেই কৰণিৰ এটা নিৰ্দিষ্ট সময় অন্তৰালত বাঢ়ি গৈ আছে সেইটো আমাৰ কাৰণে যথেষ্ট তাৰ বিপৰীতেতো ৰাস্তা ঘাটৰ খুব বেয়া অৱস্থা হয় মই জনাইছোঁৱে যে ৰাষ্ট্ৰীয় ঘাইপথসমূহ টুল কৰ লৈ আছে যদিও সিমানখিনি উন্নত হোৱা নাই ক'ৰবাত ইমান প্ৰকাণ্ড গাঁত আছে যি গাঁতসমূহে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত কৰিছে দুৰ্ঘটনা হৈছে যাৰ কাৰণে বহুতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে গতিকে আমি আহ্বান কৰিম যে ৰহা টুল গেটৰ যিটো ব্যৱস্থা স্থানীয় বাহনৰ যিটো ফ্ৰী কৰি দিব লাগে সেইটো অতি সোনকালে ব্যৱস্থা কৰিব লাগে আৰু যিবোৰ ৰাষ্ট্ৰীয় ঘাইপথ বেয়া হৈ আছে সেই অৱস্থাসমূহ সোনকালে ঠিক কৰি ৰাইজৰ কাৰণে সুচল যাতায়াতৰ ব্যৱস্থা কৰিব লাগে